মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি 1E অংকসমূহ কৰি আছিলোঁ। আজি অহা 1E 4 নম্বৰ অংকটো কৰোঁ। 4 নম্বৰ অংকটো কৰিবলৈ কোৱা হৈছে চোৱা, এখন ৰাজ্যৰ জনসংখ্যা একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 15 কোটি 75 লাখ 67,481 গৰাকী। ৰাজ্যখনৰ জনসংখ্যা কোটিলৈ আসন্ন মান প্ৰকাশ কৰা। টু দ্য নিয়েৰেষ্ট ক্ৰ'ছ। লাখলৈ আসন্ন মান প্ৰকাশ কৰা। টু দ্য নিয়েৰেষ্ট লাক্স। হাজাৰলৈ আসন্ন মান প্ৰকাশ কৰা। দ্য নিয়েৰেষ্ট থাউজেণ্ডছ। শলৈ আসন্ন মান প্ৰকাশ কৰা। টু দ্য নিয়েৰেষ্ট হাণ্ড্ৰেডছ। এতিয়া চোৱা, আমি কি কৰিম? আমি আসন্ন মান উলিয়াবলৈ শিকিছিলোঁ। 1 নম্বৰটো চোৱা, 1 নম্বৰটোৰ কোটিৰ আসন্ন মান নহয়, কোটিলৈ। উত্তৰ কোটিলৈ আসন্ন মান, কোটিলৈ আসন্ন মান কিমান হ'ব চোৱা, 15 কোটি হয় নহয়? একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। আমি 15 কোটিটো আমি ইয়াৰ পাছৰ আসন্ন মান উলিয়াব লাগে হয় নহয়? 15 কোটি অৰ্থাৎ এই পাছৰ যেতিয়া আসন্ন মান উলিয়াম তেতিয়া কোটিটো উলিয়াব দিছে, ইয়াত কোটিটো ওলাম ন, তেতিয়া আমি নিযুতৰ ঘৰত চাব লাগিব। নিযুত অৰ্থাৎ ইয়াৰ পাছৰ অংকটো চাব লাগিব। পাছৰ অংকটো 7 আছে, গতিকে 7 থাকিলে এই আগত থকা অংকটোৰ লগত 1 যোগ হৈ কিনে বহি যাব। কিমান হ'ব? 16। তাৰপিছত গোটেই শূন্য শূন্য পাতি দিব। তাৰপিছত হ'ল একক, দশক, শতক, হাজাৰ, অযুত, লাখ, নিযুত, কোটি। 16 কোটি হৈ গ'ল। কিয় 16 কোটি পাতিলোঁ? গতিকে আমি আসন্ন মানটো কোটি ওলাব যাওঁতে ইয়াৰ পাছৰ অংকটো চাবা কিমান হ'ব? 7 আছে, 7 অংকটো, গতিকে ইয়াৰ আগৰ অংকটোৰ 1 যোগ হ'ব 7 থাকিলে, অৰ্থাৎ 5তকৈ ডাঙৰ সংখ্যা থাকিলে 5 লগতে 5 আৰু 5তকৈ ডাঙৰ সংখ্যা, অৰ্থাৎ 5ৰ পৰা যেতিয়া ডাঙৰ সংখ্যা থাকিব তেতিয়া 1 যোগ হ'ব। 5তকৈ সৰু হ'লে 4ৰ পৰা হ'লে একো নবহে। গতিকে 5তকৈ ডাঙৰ সংখ্যা হয় নাই 7, গতিকে ইয়াৰ পৰা কোটিটো ওলাব যাওঁতে ইয়াত 1 যোগ হৈ কিনে 16 কোটি হৈ গ'ল। 2 নম্বৰটো চোৱা, 2 নম্বৰটো লাখলৈ আসন্ন মান প্ৰকাশ কৰা। লাখলৈ আসন্ন মান, লাখলৈ আসন্ন মান হয় নহয়? হ'ব বুলি লিখিব পাৰে বা লাখলৈ আসন্ন মান। চোৱা, লাখ কৰাৰ লগে একক, দশক, শতক, হাজাৰ, অযুত, লাখ, 75 লাখ হয় নহয়? 75 লাখ। 75 লাখ, কিন্তু 15টো তুমি ইয়াত যেনেকৈ আছে এনেকৈ বহাব লাগিব। লাখত উলিয়াব দিছে হয় নাই? 75। এই 75ৰ পাছত কি আছে চোৱা, অংকটো 6 আছে। হ'ল, হাজাৰৰ ঘৰত কি আছে? 6 আছে। গতিকে একক, দশক, শতক, হাজাৰ, অযুতৰ ঘৰত 6 আছে। তাৰমানে লাখত যেতিয়া হ'লে অযুতৰ ঘৰৰ অংক চাব লাগিব, মানে ইয়াৰ পাছৰ অংকটো চাব লাগিব। পাছত কিমান আছে? অংকটো 6 আছে। এতিয়া 6 5তকৈ ডাঙৰ হয় নাই? গতিকে এই 75ৰ লগত 1 যোগ হ'ব। হ'ল, কিমান হ'ব? 76, মানে 5ৰ লগত 1 যোগ হ'ব। বাকী চব শূন্য পাতি দিয়া। হ'ল, এইটো লাখলৈ আসন্ন মান হ'লে 6 আছিলে, 6 থাকিলে 1 যোগ হ'ব 5ৰ লগত, 6 হৈ গ'ল। হ'ব, লাখত উলিয়াবলৈ যাওঁতে ইয়াত 5ৰটো চাবা অংকটো হ'ব। যদি 5তকৈ ডাঙৰ সংখ্যা থাকে অৰ্থাৎ তেতিয়া 1 যোগ হ'ব আগৰ অংকটোৰ লগত। এতিয়া চোৱা, হাজাৰলৈ আসন্ন মান, হাজাৰলৈ আসন্ন
মান হাজাৰলৈ আসন্ন মান চ' কি হ'ব নিয়েৰেষ্ট থাউজেণ্ডছ হয় নাই টু দ্য নিয়েৰেষ্ট থাউজেণ্ডছ একক দশক শতক হাজাৰ তাৰ ই আগৰ যেনেকৈ আছে এনেকৈ পাতা 1575 হয় নহয় 1570 ইয়াতে ওলাবলৈ একক দশক শতক হাজাৰ এতিয়া শতকৰ ঘৰত চাব লাগিব শতকৰ ঘৰত কিমান আছে 4 আছে 5তকৈ সৰু তেতিয়াহ'লে ই হাজাৰত যেনেকুৱা আছে সেনেকুৱা বহি যাব শুনে পাতি দিয়া ভাল হ'ব যদি ইয়াত 5 থকা হ'লে তেতিয়া 1 যোগ হ'লে 5 নাই নহয় 4 আছে 4তকৈ সৰু হ'লে ডিনাই কৰিব লাগিব গোটেই এৰি দিব লাগিব হ'ব শূন্য কৰি দিলোঁ তাৰপিছত খলৈ আসন্ন মান খলৈ আসন্ন মান চোৱা একক দশক শতক 4 হয় নহয় বাদ বাকী আগৰ যেনেকৈ আছে এনেকৈ পাতা 15,75,000 তাৰপিছত কি আছে 67 হা এতিয়া কৰ উলিয়াব লাগে আমি খৰ একক দশক শতক এই 4 আসন্ন মান উলিয়াব লাগে শতকৰ হয় নাই গতিকে 4-5ৰ অংকটো চাওঁ দশকৰ ঘৰৰ অংকটো মানে 4-5 8 আছে গতিকে 4 লগত 1 যোগ হ'ব 5তকৈ ডাঙৰ সংখ্যা থাকিলে 1 যোগ হ'ব 4 × 5 তাৰ যেনেকৈ আছে এনেকৈ পাতিছোঁ এইটো ইয়াৰ আসন্ন মান আসন্ন মান উলিয়াবলৈ যাওঁতে মানে আমি যি ঘৰৰ আসন্ন মান উলিয়াম সেই ঘৰৰ 5ৰ অংকটো চাব লাগিব যদি 5ৰ অংকটো 5তকৈ ডাঙৰ হয় অৰ্থাৎ 5ৰ পৰা যদি ডাঙৰ হয় 5 হ'ল 4ৰ পৰা ডাঙৰ মানে 4ৰ পৰা ডাঙৰ হ'লে 1 যোগ হ'ব 4টো নহ'ব 4ৰ পৰা ডাঙৰ 5 অৰ্থাৎ 5ৰ পৰা যিমানবোৰ সংখ্যা থাকিব ওপৰত 9লৈকে তেতিয়া আমি 1 যোগ কৰি দিম হ'ল আৰু যদি 4 থাকে 4তকৈ তলত হ'লে মানে 1লৈকে 4 3 2 1 হ'লে আমি ডিনাই কৰিম নিলিখিম চেম যেনেকৈ আছে সেনেকৈ লিখি দিম হ'ব বুজি পাইছানে যদি বুজি পাইছা তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু যদি চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে বেল আইকনটো টিপি থবা যাতে মোৰ অংকসমূহ মিছ নকৰা আজিলৈ হ'ব ইয়াতে ৰাখোঁ বাই